আমাৰ সকলোৱে আশা আৰু সম্ভাৱনাৰ প্ৰতীক হিচাপে নিশামণিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে আৰু যি দেখিলোঁ 12টা প্ৰতিযোগিতাত অংশ লৈ 12টা ৰেচত 11টাত নিশামণি প্ৰথম হ'ল। এইটো আমাৰ কাৰণে খুব ভাল কথা। আৰু যিটো দ্বিতীয় হ'ল, দ্বিতীয় হোৱাটোৰ কাৰণটো এনেকুৱা যে গৈ থাকোঁতে সাগৰৰ পানীত পৰি গৈছিল, উঠি আকৌ নাওখন ৰেডি কৰি যোৱাৰ কাৰণে তথাপিতো দ্বিতীয় হ'ল। ছেকেণ্ড, তেওঁ যিকেইটা কম্পিটিশ্যন কৰিলে নেক্সট কম্পিটিটৰৰ লগত বহুত ডিফাৰেঞ্চ আছিলে, 6-7 মিনিটৰ ডিফাৰেঞ্চ। এনেকুৱা নহয় যে নেক টু নেক কম্পিটিশ্যন। আৰু তেওঁৰ যিটো প্ৰতিভা, ছবি মানে ছাৰপ্ৰাইজ হৈছে যে ইমান কম অভিজ্ঞতাৰে নেশ্যনেল লেভেলত প্ৰথম হৈছে। যিখিনিয়ে সদায় খেলি থাকে সেইখিনিক ইমান ধুনীয়াকৈ পৰুৱাই গ'ল্ড মেডেল পোৱাটো হৈছে এইটো এটা মানে আনবিলিভেবল পাৰফৰ্মেঞ্চ বুলি কৈছে। গতিকে আমি আশা কৰিছোঁ ভৱিষ্যতে এছিয়ান গেমছ, অলিম্পিক, আমাৰ লাভলীনা নয়নমণিৰ পাছত নিশামণিয়ে আমাক প্ৰতিনিধিত্ব কৰি সৰুপথাৰত এটা অসম বা ভাৰতৰ গৌৰৱ কঢ়িয়াই আনিব। আমাৰ শুভেচ্ছা সদায় আছে, সহযোগিতা সদায় আছে। আৰু নিশামণিৰ সমস্যা এটা আছে, সমস্যাটো হ'ল নিশামণিৰ যিটো খেল তাৰ কাৰণে এটা বহল ডাঙৰ ৱাটাৰ বডি লাগে। সৰু ৱাটাৰ বডিত এইটো খেলিব নোৱাৰে। বতাহত কৰিব লাগে, প্ৰেক্টিচ কৰিবৰ কাৰণেও শ্বিলঙৰ লেকলৈ যাব লাগিব, ধৰা বৰাপানী লেক ইয়াত নাই। আমি শেহতীয়াভাৱে বিশেষকৈ নিশামণিৰ প্ৰেক্টিচৰ কথা চিন্তা কৰি ৱাটাৰ স্পৰ্টছৰ কাৰণে 1 কিলোমিটাৰ এখন বিল আমি মেটেকা চাফা কৰিবলৈ লৈছোঁ। আৰু যদি এইখনত হৈ যায় শংকৰ বিলত, আমি 1 কিলোমিটাৰ বিল চাফা কৰিলে মাছৰ কামো হ'ব। আৰু এই খেলটো কেৱল নিশামণি বুলিয়ে নহয়, আৰু আমাৰ গোটেই অসমৰ ভিতৰত গোলাঘাট জিলাৰ পৰা যেনেকৈ লন বল আমি গোলাঘাটতে সদায় পাই নিয়ে, আমি গোলাঘাট জিলাই অসমৰ লন বলৰ নেতৃত্ব লৈছোঁ। এইবাৰ নেশ্যনেল গেমছত কেৱল নয়নমণিয়ে নহয়, লীনা বোলা ছোৱালীজনীও গ'ল্ড মেডেল পাই আহিছে। এই খেলটো ঠিক নিশামণিটো খেলিবই, প্ৰাইজ পাব। নিশামণিৰ লগত যাতে আৰু কম্পিটিটৰ লৈ যাব পাৰে, ল'ৰাই হওক ছোৱালী হওক, এইটো জেনেৰেশ্যন যাতে নতুন নতুন খেলত আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি প্ৰচেষ্টা লৈছোঁ। আৰু এই খেলবিলাকৰ লগত জড়িত হৈ থাকিবলৈ যিখিনি মিনিমাম ৰিকুৱাৰমেণ্ট লাগে সেইখিনি লাহে লাহে আমি কৰিব বিচাৰিছোঁ। আজি আমি নিশামণিক ক'বলৈ ভাল পাম, আজি যে আহিছোঁ, আহি পেলাই আমি ইয়াত এটা ছুইমিং পুল বনাবৰ কাৰণে গোটেইখিনি এৰেঞ্জমেণ্ট ঠিক কৰিছোঁ। কম দিনৰ ভিতৰত ইয়াত এটা ছুইমিং পুল হ'ব, ইনডোৰ ষ্টেডিয়াম হৈছে, লগত এটা খুব ভাল আমি মডাৰ্ণ জিম ইয়াত কৰিব লৈছোঁ। ইনডোৰ ষ্টেডিয়ামত উচু ৰেগুলাৰ এটা একাডেমি হ'ব। আমি এটা ফুটবল একাডেমিৰ কাৰণেও ইয়াত নেক্সট ফেজত আমি কৰি আছোঁ, ফুটবল একাডেমি হ'ব। গোটেইখিনি খেল যাতে সৰুপথাৰ অসমৰ ক্ৰীড়াৰ ৰাজধানী হয়, স্পৰ্টছ কেপিটেল হিচাপে আমি সৰুপথাৰক এষ্টাব্লিছ কৰিব লাগে। আৰু এইখিনি ক্ষেত্ৰত তোমালোকে হ'ল আমাৰ আশা ভৰসাৰ ফল। গতিকে আমি সকলোকে কেৱল নিশামণি বুলিয়ে নহয়, কাইলৈ ফুটবলৰ ক্ষেত্ৰতো আমি আশা কৰিছোঁ ইয়াত নেশ্যনেল লেভেলৰ প্লেয়াৰ ওলাব লাগিব, যিটো ডেডিকেশ্যন আছে দৌৰত বা সকলোতে। গতিকে মই সকলোকে শুভেচ্ছা দিছোঁ, নিশামণিক বিশেষভাৱে অভিনন্দন দিয়াৰ লগত শুভেচ্ছা দিছোঁ। আৰু আমি আশা কৰিছোঁ সৰুপথাৰে সদায় নেতৃত্ব বহন কৰিব। ধন্যবাদ।